টিয়কৰ মাজগাঁও কাৱৈমাৰী সংযোগী পথৰ দুৰৱস্থাই চৰকাৰৰ উন্নয়নৰ নমুনা। টিয়কৰ অন্যতম সদাব্যস্ত গড়কাপ্তানি পথ টিয়ক মাজগাঁও কাৱৈমাৰী সংযোগী পথৰ দুৰৱস্থাই এতিয়া সাধাৰণ জনতাক জলাকলা খুৱাইছে। উল্লেখ্য যে প্ৰায় 9 কিলোমিটাৰ দৈৰ্ঘ্যৰ উক্ত পথছোৱা মেৰামতিৰ বাবে আজিৰ পৰা প্ৰায় 3টা বছৰৰ আগতে বিভাগে আবণ্টন দিছিল যদিও আবণ্টিত ঠিকাদাৰে পথটোৰ ন্যূনতম কাম কৰিয়েই ৰহস্যজনকভাৱে পথ মেৰামতিৰ কাম সামৰিলে। ইপিনে বিগত সময়ছোৱাত উক্ত পথৰ স্থানীয় বাসিন্দাই বহুবাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক পথছোৱা মেৰামতিৰ বাবে আহ্বান জনাই আহিছে যদিও পথছোৱা সম্পূৰ্ণ নহল আজি পৰ্যন্ত, যাৰ ফলত পথটোত অধিকাংশ স্থানতে ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত। স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে পথাচাৰী অহা যোৱাত যথেষ্ট অসুবিধাত পৰিছে। ৰাইজৰ দাবী, কিছুদিনৰ পূৰ্বে টেম্পুত অলপ শিলগুটি আনি ঠায়ে ঠায়ে ছটিয়াই ধুমুচ মাৰি দায় সৰাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে। সেয়ে এই বাৰিষাৰ আৰম্ভণিতে পথটো যাতে মেৰামতি কৰি ৰাইজক উপকৃত কৰে তাৰ সুব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক দাবী জনাইছে এইসকল ৰাইজে। এইটো আজি প্ৰায় 5 বছৰ হ'ল ৰিপেয়াৰিঙৰ নামত একো কাম নহ'ল। বৰ্তমানলৈকে এইটো জীয়া যন্ত্ৰণা আমি ভোগ কৰি আছোঁ, ওচৰ চুবুৰীয়া আৰু লগতে ওচৰ আমাৰ গাঁৱৰ যিমানখিনি আছে বাসিন্দা গোটেই ৰাইজে ইয়াত জীয়া যন্ত্ৰণা ভুগি দিয়ে। অকল এইডোখৰে বুলিয়ে নহয়, গোটেই ৰাস্তাটোৱে এনেকুৱা অৱস্থা বৰ্তমানলৈকে। ডিপাৰ্টমেণ্টক বহুতবাৰ ইয়াত কোৱা হৈছিলে। এতিয়া বৰ্তমান জিঅ'টেকতো মানে ফটো মাৰি আমি দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে এইটো জিঅ'টেকত ফটো মাৰি পানি আপোনালোকে দিয়ক, এসপ্তাহৰ ভিতৰত যাতে এই ৰাস্তাটো ভাল হয়। এতিয়া ইয়াৰ কি ব্যৱস্থা লয় আমি জিঅ'টেকত ফটো মাৰি দিয়া হৈছে, এতিয়া কি হয় এইটো সময়ত দেখা যাব। ৰিপেয়াৰিং মানে টেম্পু এখন আনি পানি ৰিপেয়াৰিঙত 3-4 চপা শিলগুটি আনি পানি ইয়াত পেলাইছিলে, আকৌ এইখনে চেপিছিলে, ধুমুচ দিছিলে। মাত্ৰ ধুমুচ দিয়া দেখিছিলোঁ। পকা ৰাস্তাত ধুমুচ দিছে। পকা ৰাস্তাত ধুমুচ দিছিলে আৰু আপোনাৰ মাজতে এদিন আহি ৰুলাৰখনে চেপি দিছিলেহি। সেয়াই অকল টেম্পু এখনে কৰিছিলেহি। টেম্পুতে অলপমান শিলগুটি আনি পানি ইয়াত টেম্পু আনি পানি ইয়াত পেলাইছিলে। অকল ময়ে নহয়, ইয়াৰ ওচৰ চুবুৰীয়া যিমান মানুহ আছে দেখিছে, তেওঁলোকক সুধিলেও এই কথাটোৰ ওপৰত মানে কথাটো অৱগত কৰিব আপোনালোকক। যথেষ্ট অসুবিধা, মানে এইটো জীয়া যন্ত্ৰণা ভোগ কৰিছোঁ। এচাত বৰষুণতে এনেকুৱা অৱস্থা হৈ যায়, তাৰ পাছত আৰু ক'বলৈ বাকী নাই। ৰাস্তাটো কোনো নলা ব্যৱস্থা নাই। এক চাইডে নলা আছে, নলা যিটো চাইডে আছে সেইটো চাইডে ওখ আৰু বিপৰীত চাইডটো ডাউনৰ কাৰণে পানীটো কোনো ওলাই যাব নোৱাৰে, এটা পুখুৰী সদৃশ পৰিৱেশ হৈ যায়। যদি 2-3 দিন বৰষুণ দিবলৈ হ'লেতো সৰ্বনাশ হ'ল। চৰকাৰক আমাৰ ফালৰ পৰা এইটোৱে অনুৰোধ যে ৰাস্তাটো অতি শীঘ্ৰে ইয়াৰ সুব্যৱস্থা এটা উলিয়াই ভাল কৰি দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট টিয়ক।